চেছ স্কুল আসামলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত আমি 10টা চেকমেট পেটাৰ্ণ আমি চাম আৰু গোটেইকেইটা পাৰিলে মুখস্থ কৰিবলৈ ট্ৰাই কৰিম। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে সকলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ মই ৰিকুৱেষ্ট কৰিলোঁ। এতিয়া আহোঁ আমি ফাৰ্ষ্ট চেকমেট পেটাৰ্ণটো চাবলৈ, যিটো কয় বেক ৰেংক চেকমেট। তো বেক ৰেংক চেকমেট এইটো বিচাৰিবলৈ বেছি টান নালাগে। চ' ৰুকেৰে আমি লাষ্ট ৰেংকত যেতিয়া চেক দিম আৰু কিংটো উঠি আহিবৰ কাৰণে কোনো ধৰণৰ ৰাস্তা নাথাকে, সেইটোকে বেক ৰেংক চেকমেট বুলি কয়। চেকমেট নম্বৰ 2 ব্লাইণ্ড স্ৱাইন মেট। তো এইটো যেতিয়া আমাৰ 7th ৰেংকত ডাবল ৰুক থাকে তেতিয়া আমি চেকমেট কৰিব পাৰোঁ। তো কিংটো আকৌ আমি কেপচাৰ কৰিম। এতিয়া ইখন ৰুকেৰে আহি আমি চেক এণ্ড মেট কৰিম। চ' এইটো হৈ গ'ল ছেকেণ্ড। থাৰ্ডটো যিটো কয় এইটো হুক মেট বুলি কয়। তো এই পজিশ্যনটোত মই তোমালোকক 10 ছেকেণ্ডছ টাইম দিছোঁ, তোমালোকে আনচাৰটো উলিয়াবলৈ চেষ্টা কৰা। 10, 9, 8, 7, 6, 5, 4, 3, 2, 1. আনচাৰটো হৈছে ৰুক F8 চেকমেট। ইয়াত ফৰ্মেশ্যনটো নাইটৰ হেল্পত ৰুকেৰে চেক দিছে আৰু নাইটটোক পনেৰে ডিফেণ্ড কৰিছে আৰু দুটা এস্কেপ স্কুৱেৰ যিকেইটা আছে, এটা নাইটৰে আৰু এটা পনেৰে ব্লক কৰি থৈছে। চ' এই ফৰ্মেশ্যনটোকে কয় হুক মেট। নম্বৰ 4 হ'ব এনেস্থেচিয়া মেট। তো তোমালোকক আকৌ মই 10 ছেকেণ্ডছ দিছোঁ, চেকমেটটো বিচাৰি উলিওৱা। 10, 9, 8, 7, 6, 5, 4, 3, 2, 1. তো এইটো পজিশ্যনত ফাৰ্ষ্ট মুভটো দিব লাগিব নাইট E7 চেক। কিং H8 যাবলৈ ফ'ৰ্চড। এতিয়া কুইন টেক্স পন চেক, কুইন ছেক্ৰিফাইচ। কিং টেক্স কুইন কৰিলে। এতিয়া এই এস্কেপ স্কোৱাৰকেইটা নাইটেৰে ব্লক কৰি থৈছে। তো ৰুকেৰে মই H5ৰ পৰা চেক দিলে এইটো মেট হ'ব। এই চেকমেটটোক আমি ফ্লেংক চেকমেট বুলিও ক'ব পাৰোঁ। ফ্লেংক মানে যিটো H ফাইল A ফাইলত হয় সেইটোকে ফ্লেংক ফাইল বুলি কয়। তো এইটো ফ্লেংক চেকমেট নতুবা এই পাৰ্টিকুলাৰ যিটো পজিশ্যন হৈছে সেইটো এনেস্থেচিয়া চেকমেট বুলি কয়। ইয়াৰ পাছত এটা বিৰাটেই ফেমাছ চেকমেট যিটো কয় আমাৰ স্মুডাৰ্ড চেকমেট। তো ইয়াত তোমালোকক মই 10 ছেকেণ্ডছ দিছোঁ আনচাৰটো উলিয়াবলৈ। 10, 9, 8, 7, 6, 5, 4, 3, 2, 1. তো ফিফথ চেকমেট স্মুডাৰেন চেকমেট। ইয়াত আমি প্ৰথম চালটো দিম কুইন টেক্স পন চেক। এতিয়া ব্লেকৰ ওচৰত বেলেগ একো উপায় নাই, কুইন টেক্স কুইন কৰিবই লাগিব। নাইট F7 এদি আমি চেক দিম আৰু এইটো চেক এণ্ড মেট হ'ব। ইয়াৰ পাছত নম্বৰ 6 চেকমেটটো হৈছে বডেন্স মেট। মনত থবা নামটো ইমান ইম্পৰ্টেণ্ট নহয়, কিন্তু যিটো পেটাৰ্ণ আছে, ফৰ্মেশ্যন আছে, সেই ফৰ্মেশ্যন বা পেটাৰ্ণটো মনত থাকিব লাগে। এই পজিশ্যনটোত মই তোমালোকক টাইম নিদিওঁ কাৰণ ওলাই আছে বিশ্বপে এই ডায়েগনেলটো ব্লেকৰ কিংটোক কাট অফ কৰি থৈছে। ইটো বিশ্বপে যেতিয়া আমি ইয়াৰ পৰা চেক দিম, এইটোৱে হৈছে বডেন্স চেকমেট। নম্বৰ 7 ডাবল বিশ্বপ মেট। তো এইটো মেট কৰিবৰ কাৰণে মই তোমালোকক 10 ছেকেণ্ডছ দিম, অকণমান চিন্তা কৰা। 10, 9, 8, 7, 6, 5, 4, 3, 2, 1. তো এই পজিশ্যনটোত ব্লেকৰ বিশ্বপে G1 স্কুৱেৰটো কিঙৰ কাৰণে ব্লক কৰি থৈছে। তো তাৰ ফাইদা উঠাব কুইন টেক্স F3 চেক। বিশ্বপে খোৱাটো ফ'ৰ্চড হৈ গ'ল। এতিয়া বিশ্বপ টেক্স বিশ্বপ চেকমেট। নম্বৰ 8 বেলিষ্টা মেট। তো এই পজিশ্যনটোত চেকমেটটো ওলাই আছে। অথনি যিটো আমাৰ বডেন্স মেট আছিলে এইটো পজিশ্যন য'ত আমি বিশ্বপেৰে ইয়াত চেক দিছিলোঁ, এতিয়া বেলিষ্টা যিটো মেট হ'ব ইয়াত ছেইম থিং আছে, কুইনে ব্লক কৰি থৈছে, আমি বিশ্বপেৰে চেক দি পিনে মেট কৰিম। চেকমেট পজিশ্যন নম্বৰ 9 এৰেবিয়ান মেট। এইটো উলিয়াবলৈ মই তোমালোকক 10 ছেকেণ্ডছ দিছোঁ। তো আনচাৰটো ট্ৰাই কৰা। 10, 9,
এই পজিশ্যনটোত ফাৰ্ষ্ট মুভটো দিব লাগিব নাইট f6 চেক পনটো পিন হৈ আছে কিঙৰ লগত তো কিংটো ইয়াত যেতিয়া গৈছে এতিয়া আমি ৰুক ইনটু h6 খাম পনেৰে যেতিয়া খাই দিব আমাৰ অবষ্ট্ৰাকশনটো আঁতৰি যাব আৰু নাইটৰ সাপোৰ্টত ৰুকেৰে g8ত চেকমেট দিব কিঙৰ কোনো এস্কেপ স্কোয়াৰ নাই তো এই নম্বৰ 9 চেকমেটটো হৈছে এৰেবিয়ান মেট ইয়াৰ পাছতে আজিৰ ভিডিওটোৰ লাষ্ট চেকমেট যেটো কয় কৰ্নাৰ মেট তাৰ আগতে মই তোমালোকক কম ভিডিওটো যদি ভাল লাগিছে লাইক কৰা ফ্ৰেণ্ডছক শেয়াৰ কৰা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা তো কৰ্নাৰ মেটৰ পজিশ্যনটো এটো তো এটো ব্লেকৰ চাল তোমালোকক মই 10 সেকেন্ডছ টাইম দিছো ব্লেক টু প্লে এণ্ড উইন 10, 9, 8, 7, 6, 5, 4, 3, 2, 1. তো ইয়াত ব্লেকে প্ৰথম চালটো কুইন সেক্ৰিফাইস কৰিব কুইন ইনটু ৰুক বিশপ ইনটু ৰুক কৰিবলৈ ফৰ্সড এতিয়া সো কিংটো কৰ্নাৰত আছে এই এস্কেপ স্কোয়াৰ কিটা ৰুকখন আমাৰ ব্লেকৰ ৰুকখনে ব্লক কৰি থৈছে দ্যাট মিন্স নাইটৰে যদি আমি f2 চেক দিও এটো চেকমেট হয় তো এটোই আছিল আজি 10টা চেকমেট প্যাটাৰ্ন তোমালোকে মনত থবা এই প্যাটাৰ্নছ খিনি আৰু অতি সোনকালে পাৰ্ট 2 আহি আছে তো চেনেলটো সাবস্ক্ৰাইব কৰি থবা তো আজিলৈ ইমানে নেক্সট ভিডিওত লগ পাই আছো বাই বাই